মাহী কোৱা একেটা কিয় তেনেকৈ ক'লে নাজানো কিন্তু মহাৰে কোৱাৰ নিচিনাকৈ কিবা বেলেগ হৈছিলে নেকি ইফালে কৃষ্ণই পাচলি ছাপ্লাইও আৰম্ভ কৰিব বোলে সেইবাবে আহিছিলোঁ তোমাৰ বৰ্তাৰ ওচৰলৈ কিন্তু না কৰিলে চাগে তুমি এবাৰ কথা পাতি চাব পাৰিবা নেকি তাৰ লগত নাই নাই সি মোৰ কথা নুশুনে সাক্ষীক সোনকালে এইখন ঘৰৰ পৰা উলিয়াই পঠোৱাৰ ব্যৱস্থা কৰিব লাগিব তাইক ঘৰৰ মানুহে ভাল পোৱাটো দূৰৰে কথা তাই যদি এইখন ঘৰত থাকে তুমি খঙতে কিবা কিবিবোৰ কৰি পেলাবা মই সঁচাকৈ নোৱাৰোঁ মহা প্লিজ অকণমান বুজকচোন তোমাৰ মা থাকিলে ক'লেহেঁতেন পাৰিবি ময়ো কৈছোঁ পাৰিবা গুৱাহাটী কৰ্পৰেট চেণ্টাৰবিলাকত ভাল ভাল স্মাৰ্ট ল'ৰা ছোৱালী চাকৰি নাপায় আৰু তোৰ সাক্ষী বাইৰে পাব কৈ এজনী কৰবা সাক্ষীবা গয়া নহয় হা চিম্পল হয় যাব পৰা হ'লে সুখী হ'লোহেঁতেন নে নহ'লোহেঁতেন নেজানো কিন্তু ভাল হ'লহেঁতেন জানোৱে নোযোৱা বুলি এই প্ৰপাৰ্টি এৰি তুমি যাবা প্ৰপাৰ্টি লোভতেতো তুমি মোৰ দেউতাৰ লগত বিয়া হৈ আহিছিলা তৃষ্ণা সঁচা কথাই মানুহক বিন্ধি কিন্তু ভুল কৰিলে সহ্য কৰিবও লাগে তোমালোকৰ ভালৰ বাহিৰেতো মই আৰু একোৱেই নিবিচাৰোঁ সেই কথাটো তুমিও জানা জানো কিন্তু কি জানা তুমি মানুহক দেখাই এইবোৰ এক্টিং কৰা আচলতে বাহিৰৰ পৰা তুমি সাদৰী কিন্তু ভিতৰৰ পৰা তুমি ভিলেইন আৰু এটা কথা কি জানা মাহীমা কেতিয়াও মা হ'ব নোৱাৰে সেইটোতো সকলোৱে জানে মই হ'ব পাৰোঁ তোমালোকৰ মাহীমা কিন্তু মোৰ কাৰণে তোমালোক দুজনীয়েই মোৰ সন্তান এইখন ঘৰলৈ অহাৰ পৰা তোমালোকৰ মুখতে মা শব্দটো শুনিবলৈ ৰৈ আছোঁ 18 বছৰ হৈ গ'ল আজিলৈকে কিন্তু শুনা নাপালোঁ আৰু 18 বছৰ পিছতো ৰিজাল্ট এইটোৱে পাবা মই এতিয়া ৰেষ্ট লওঁগৈ প্লিজ দাস প্ৰজেক্টটো মই কৰিম অলমষ্ট ছেইম আগৰ যিটো প্ৰজেক্ট আপুনি আগবাঢ়ক দেই থৈছোঁ দেউতা কি হ'ল আজি অফিচত নগ'লা যে তুমি ইণ্টাৰভিউ পাতিছা বুলি গম পোৱা হ'লে গ'লোহেঁতেন আজিকালি একো কথাই গম নোপোৱা হ'লোঁ ল'ৰাৰ বিষয়ে কোম্পানীৰ বিষয়ে দেউতা কিয় তেনেকৈ কৈছা মোৰ এটা সৰু ভুলৰ কাৰণে তুমি মোক কথা শুনাই থাকিবানে ভুলত সৰু ডাঙৰ নাথাকে বেটা কথাটো বিভূতিয়ে গম পালে কি হ'ব ভাবি চাইছা সি আজি মোক দুবাৰ ফোন কৰিছিল মই ৰিচিভ কৰিব পৰা নাই কিয় জানা ভয় আৰু লাজত কিজানি সি কেনেবাকৈ এইটো বিষয় লৈ মোক ফোন কৰিছে যদি সোধে তই তোৰ ল'ৰাক এয়া শিক্ষা দিছ তৃষ্ণাই জোৰ কৰাৰ কাৰণে মই ড্ৰিংকছ লৈছিলোঁ তুমি সৰু হৈ থকা নাই কোটি কোটি টকা টাৰ্ণ অভাৰ কৰাৰ কোম্পানী এটা চলাই আছে কোনোবাই তোমাক জোৰ কৰিলে তুমি কি ড্ৰিংকছ কৰিবা ভাল নাপালোঁ কথাটো তাতকৈ বেয়া পালোঁ তুমি মোক নুসুধাকৈ ইণ্টাৰভিউ পাতিছা এপইণ্টমেণ্ট দিছা মই কাকো এপইণ্ট কৰা নাই দেউতা ইণ্টাৰভিউ পাতি দুজন চিলেক্ট কৰি থৈছোঁ তোমাৰ যাক পচন্দ হয় তাকে চিলেক্ট কৰিবা এয়া মোবাইলৰ মেইলত তুমি প্ৰফাইল দুটা চেক কৰিছোঁ হ'ব হ'ব মই পাছে পৰে চাই ল'ম দেউতা চব কথাত ইমান ধৰি নাথাকিবাচোন মই আৰু কেতিয়াও নকৰোঁ প্ৰমিছ বা আহা আহা মই তোমালৈ ৰৈ আছিলোঁ হয় নেকি অঁ মইতো পুৰা কনফাৰ্ম হৈ আছিলোঁ তুমি চাকৰি পাবাই পাইছা ন পাইছোঁ আজিৰ দিনটো 100 বাৰমান ওম নমঃ শিৱায় গাই আছোঁ সাক্ষী আহিলা দেৰি হ'ল অলপ আজি হয় মাহী মানে জইনিঙৰ প্ৰচিডিউৰখিনিত অকণমান টাইম লাগিলে আৰু কাইলৈ মই জইন কৰিবই লাগিব পালা তাৰমানে চাকৰিটো পালোঁ খুব ভাল কথা ভাগৰ লাগিছে চাগে ন মই কিবা এটা খাবলৈ বনাওঁ ৰিম্পী আহিবাচোন দেই অঁ মা বা তাত আৰু তোমাক কি কি সুধিছে তাত বহুত কিবা কিবি সুধিছে তোমাক এতিয়া নকওঁ ৰুমত ক'ম বা দেখিলি তই কি কৈছিলি সাক্ষীবাই চাকৰি নাপায় দেখিলি সাক্ষীবাই চাকৰি পালেই
ৰিম্পী অঁ মা আহাচোন অকণমান। গৈছো মা। কংগ্ৰেছ থেংক ইউ। চাকৰি পালা যেতিয়া ভাল কথা। এতিয়া বেলেগকৈ ঘৰ এটা চাব পাৰিবা চাগে নহয়? তোমাৰ ছেল্ফ ৰেচপেক্ট আছে কাৰণেহে কথাখিনি কৈছোঁ। নহ'লে তুমি ইয়াতে থাকিলে মোৰ কি নোযায়? কথাটো অলপ ভাবি চাবা। সাক্ষী অঁ কি চিন্তা কৰি আছা? মাহী অঁ মই এটা কথা কওঁ। কি কথা? তুমি কিন্তু বেলেগকৈ নল'বা। মই ওচৰতে ইয়াত ঘৰ এটা ভাড়া লওঁ নেকি? ভাড়াঘৰ কিয়? নহয় মানে বেছিদিন ইয়াত থাকিলে ঘৰৰ মানুহে কিবা অসুবিধা পায় বুলিহে মই ক'লোঁ। সুৰভি ছোৱালীজনী বেয়া নহয় বুজিছ। তাইৰ দেউতাকো তেনেকৈ। তাৰমানে তই কি ক'ব খুজিছ? সুৰভিক মই বিয়া পাতিব লাগে। তৃষ্ণা আৰু ৰিম্পীৰ এজনী মাহীয়েক আছে, তাই কি ভাবিব? ইহঁত দুজনীলে মৰম কমি যায় বুলিয়ে মই নিজৰ সন্তান নিবিচাৰিলোঁ। মই দুখ নাই কৰা, কিন্তু কষ্ট হয় কেতিয়াবা। মইতো মানুহে। মই ওচৰতে ইয়াত ঘৰ এটা ভাড়া লওঁ নেকি? ভাড়াঘৰ কিয়? নহয় মানে বেছিদিন ইয়াত থাকিলে ঘৰৰ মানুহে কিবা অসুবিধা পায় বুলিহে মই ক'লোঁ। ঘৰৰ মানুহ মানে কোন? ৰিম্পী আৰু এখেতে তোমাক ইয়াৰ পৰা যাবলৈ দিব বুলি ভাবিছা নেকি? কিন্তু তৃষ্ণাই কিবা কৈছে ন তোমাক? তাইৰ কথাবোৰ চিৰিয়াছলি নল'বা। তাই এখন বেলেগ পৃথিৱীত থাকে, নিজৰ মতে কৰে, নিজৰ মতে চলে। তৃষ্ণাৰ কথাত বেয়া পোৱা হ'লে মই যে এই ঘৰখনত থাকিবই নোৱাৰিলোহেঁতেন। তোমাকো তেনেকুৱা কৰে? মই যে তাইৰ নিজৰ মাক নহয়। দেদা দেদা কি হলো আকৌ? দেদা দেদা মই এটা কথা ভাবিছোঁ। আমাৰ এওঁ কথাটো কৈ আছে। সুৰভি ছোৱালীজনী বেয়া নহয় বুজিছ। তাইৰ দেউতাকো তেনেকৈ। তাৰমানে তই কি ক'ব খুজিছ? সুৰভিক মই বিয়া পাতিব লাগে। তৃষ্ণা আৰু ৰিম্পীৰ এজনী মাহীয়েক আছে, তাই কি ভাবিব? আৰু এনেকৈ অচিনাকি ছোৱালী এজনী বিয়া কৰাই আনিলে সকলোৰে যদি অশান্তি হয়? চা, মই জনাত সুৰভি স্বভাৱ চৰিত্ৰই খুব ভাল ছোৱালী। তোৰ খুলখালী মণিকা, মই যিটো দেখিছোঁ তাই অকল তোৰ সম্পত্তিৰ লোভতহে আছে। তই সোনকালে ডিচাইড কৰ, সুৰভিৰ লগত বিয়াখন পাত। তোৰ ঘৰখন বাচিব, তাইও উদ্ধাৰ হ'ব। ৰচোন, মই কথাবোৰ ভাবি চাওঁ। ভাবি চাব লগা কি আছে? প্ৰপ'জেলটো লৈ আমি সিহঁতৰ ঘৰলৈ যাওঁ আৰু ডেট এটা ফিক্স কৰোঁ, বাছ। আমাৰ ফালৰ পৰা প্ৰস্তাৱটো দিলোঁ, ভাবি চাব। সোনকালে জনালে ভাল পাম। ঠিক আছে, সোনকালে জনাম। আহিছোঁ। হয় হয় আহিছোঁ। মই ভাবোঁ প্ৰস্তাৱটো বেয়া নহয়। তুমি সুৰভিক কোৱা। ঠিক আছে, হ'ব বাৰু। মাহী তুমি কিয় কান্দি আছা? কোৱা না মাহী, ককাও নাহে নেকি? মা কোৱাচোন, তুমি কিয় কান্দি আছা? সাক্ষী, যাচোন বাহিৰত খেলগৈ। মা যোৱা, বাহিৰত খেলাগে যোৱা।
ঘৰখন চলাবলৈ কিমান টান হৈ পৰিছে এইটো মই বুজি পাইছোঁ। ইমান এটা সুন্দৰ প্ৰস্তাৱ আৰু ঘৰখনৰ লগত কথা পাতিও ভাল লাগিছে। মোৰ মতে তই প্ৰস্তাৱটো নাকচ নকৰিবি, বুজিলি? সময়ৰ আগত একো নচলে। ভগৱানেও হয়তো সেইটোৱে বিচাৰিছে। বাকী মই তোৰ ওপৰত এৰিলোঁ। তাই কিবা ক'লেনে? তাই মানে কি তাই মানে? তাইক ইয়াত কোনে খুৱাই পিন্ধাই ৰাখিব? তাই যদি এই বিয়াত সন্মতি নিদিয়ে তেনেহ'লে এইখন ঘৰৰ পৰা তাই ওলাই যাওক। যি কৰে কৰক গৈ। কথা ক'বলৈ আহিছে। কি হ'ল মাহী? দেউতাক গুৱাহাটীলৈ আনিও বচাব নোৱাৰিলোঁ। এখেতে আৰু ফণীদাই কিন্তু পৰিস্থিতিৰ পৰা পলোৱা নাছিল। কিন্তু তোৰ দেউতাই সুৰভিৰ এতিয়া কি হ'ব, তাইক কোনে চাব বুলি হুলস্থুল কৰিবলৈ ধৰিলে। দেউতাৰ শ্ৰাদ্ধ যোৱাৰ পাছতেই ফণীদাই এখেতৰ লগত মোৰ বিয়াৰ প্ৰস্তাৱ দিলে। মই প্ৰথমতে না কৈছিলোঁ, কিন্তু যেতিয়া পানী কেঁচুৱা ৰিম্পীক মোৰ আগলৈ আনি দিলে মই আৰু না কৰিব নোৱাৰিলোঁ। মই তাইক সাৱটি ধৰিছিলোঁ, কিন্তু তৃষ্ণাই তেতিয়াও মোৰ কাষলৈ অহা নাছিলে। তোমাৰ মৰমখিনি এদিন কিন্তু তাই বুজি পাব মাহী, চাবা। সেই দিনটো যেন সোনকালে আহে প্ৰাৰ্থনা কৰিবিচোন। ইহঁত দুজনীলৈ মৰম কমি যায় বুলিয়ে মই নিজৰ সন্তান নিবিচাৰিলোঁ। মই দুখ নাই কৰা, কিন্তু কষ্ট হয় কেতিয়াবা। মইতো মানুহে। বুজি পাইছোঁ মাহী, কিন্তু মহা আৰু ৰিম্পীটো বহুত ভাল। তুমি মাহী তৃষ্ণাৰ কথাবিলাক অন্ততঃ তেওঁলোক দুজনৰ কাৰণে এৰি চলিবা। এৰাই চলোঁ। এখেতকো তৃষ্ণাৰ বহুত কথা নকওঁ। এখেতক ক'লে তাইক খং কৰিব। তাইক খং কৰিলে তাই আকৌ মোক বেয়া পাব, মোৰ পৰা আৰু আঁতৰি যাব। নাযায়। তুমিয়ে দেখোন মোৰ পৰা আঁতৰি যাবলৈ ওলাইছা, তাই কিয় নাযাব? মাহী, মোৰ পৰা আঁতৰি যোৱা কথা আৰু কেতিয়াও নুলিয়াবা। আহা টেবুললৈ আহা, চাহ খোৱাহি। মই কি কাৰণে ৰক্তিমহঁতক কণ্টেক্টটো দিবলৈ জোৰ দিছোঁ তইতো নাজান দাদা। লগতে তোৰ আৰু বৰ্তাৰ সম্পৰ্কও বেয়া হ'ব। মোৰ ইনষ্টা একাউণ্ট এবাৰ চেক কৰি চাবাচোন। 70,000ৰ ওপৰত ফ্ৰেণ্ড আছে, গতিকে মোক আৰু কোনো ফ্ৰেণ্ড দৰকাৰ নাই। ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ ফ্ৰেণ্ডছখিনিয়ে তোমাৰ চকুৰ পানী কেতিয়াও দেখা নাপায়। কিমান কষ্টত আছা তুমি, সেইখিনি কেতিয়াও অনুভৱ নকৰে। বিজি আছ নেকি? হা নাই, তোক মাতিম বুলি ভাবি আছিলোঁ। আচ্ছা, তোক মোৰ গাড়ী ৰেটটো মেইল কৰি পঠিয়াইছোঁ। যদি তেওঁলোক এগ্ৰী হয় তেতিয়াহ'লে কণ্ট্ৰেক্ট চাইন কৰিবলৈ মাতি পঠিয়াবি। পাইছোঁ, থেংক ইউ মোৰ কথাত ইমান গুৰুত্ব দিয়াৰ বাবে। সেইটো মোৰ কামেই। তথাপিও মোৰ নিচিনা এটা কথাত বেলেগে ইমান গুৰুত্ব নিদিয়ে। তোৰ মই ডাঙৰ ককাৰে হয়, তোৰ কথাত গুৰুত্ব নিদি মই কাৰ কথাত গুৰুত্ব দিম? হেল্ল', হয় কওক। নাই নাই ঠিক আছে, মই ফোন কৰি আছোঁ। হয় থেংকছ। আচ্ছা তই বহ, মই আহি আছোঁ।
কি কাৰণে ৰক্তিমহঁতক কণ্টেক্টটো দিবলৈ জোৰ দিছোঁ তইতো নাজান দাদা লগতে তোৰ আৰু বৰ্তাৰ সম্পৰ্কও বেয়া হ'ব কাৰণ বৰ্তাই মুকুন্দ কাকতি আৰু ৰক্তিমৰ সৈতে ব্যৱসায় নকৰোঁ বুলি কৈ থৈছে তোৰ বাবে বৰ্তাৰ জাৱান হিলি যাব আই এম হেপী ফৰ ইউ থেংক ইউ মহা কোম্পানীটো সৰু আমাৰ কোম্পানীৰ লগত 2-এটা ডিল কৰিছে হয় কিন্তু মালিকজন কেনেকুৱা মই বিশেষ নাজানো তাৰ বাবে তুমি তোমাৰ কামটো কৰি গ'লেই হ'ল আৰুনো কি কথা আছে ঠিকেই কৈছে দেউতা দেউতা বায়ে মোক প্ৰথম চেলাৰীত কি দিব জানানে নাই কি গোটেই চেলাৰীটোৱে দি দিম হ'ব দেখিলা মোৰ বা কিমান ভাল বা ভালেই নহয় বেষ্ট অফ দ্য বেষ্ট য়েছ বাৰু আমি এতিয়া কিচেনলৈ যাওঁ ব'লা আজি আমি তিনিটাই মিলি চিকেন বাটাৰ মছলা বনাম ঠিক আছে হ'ব ব'লা দেখিছা বা আজি দেউতা কিমান হেপী আজি প্ৰথমবাৰ কিচেন গৈছে হয় নেকি ৰিম্পী তই যাচোন মোৰ সাক্ষীৰ লগত অলপ কথা আছে মই থাকিলেনো কি হ'ব তোক যাবলৈ দিছোঁ নহয় যা বেছি কৰ অলপ সাকিবা তুমি কিন্তু আহিবা হা ডিচিশ্যনটো কি ল'লা মাহীয়ে মোক যাবলৈ মানা কৰিছে মই ভবা কথাটোৱে কৈছা মাহীক আৰু ভাগিনীয়েকৰ যুগলবন্দী ভাল মিলিছে মাহীক কিয় ইমান বেয়া পোৱা মই মোৰ মাৰ ঠাই কাকো দিব নোৱাৰোঁ কিন্তু কাৰোবাক মৰম কৰিলে সেই স্থান বেলেগক দিয়া নুবুজাই নহয় জ্ঞান দিছা নাই দিয়া একদম দিয়া নাই এজ এ ফ্ৰেণ্ড কৈছোঁ মোৰ ইনষ্টা একাউণ্ট এবাৰ চেক কৰি চাবাচোন 70,000ৰ ওপৰত ফ্ৰেণ্ড আছে গতিকে মোক আৰু কোনো ফ্ৰেণ্ড দৰকাৰ নাই ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ ফ্ৰেণ্ডছখিনিয়ে তোমাৰ চকুৰ পানী কেতিয়াও দেখা নাপায় কিমান কষ্টত আছা তুমি সেইখিনি কেতিয়াও অনুভৱ নকৰে ঘৰৰ মানুহে কৰে ঘৰৰ মানুহক বন্ধু বুলি ভাবিলে বহুত কষ্ট কমে বিকি তই শুৱা নাই যে সপোনবোৰে শুবলৈ দিয়া নাই মা সেইদিনাখন মই তোমাক কি কথা কৈছিলোঁ কি কথা দিছিলোঁ তোমাৰ মনত আছে ন তই যদি মোৰ তেজ হ তেন্তে তই সকলোকে দেখুৱাব লাগিব কৃষ্ণৰ দৰেই তয়ো মালিক হ'ব লাগিব পাৰিবি আজি বেংকত তোমাৰ পইচা মই সিহঁতৰ একাউণ্টত জমা কৰোঁতে শপত খাইছোঁ যে মানুহে মোকো চিনি পাব লাগিব মোৰ সন্মুখতো মোৰ তল কৰিব লাগিব ইহঁতৰ মোৰ তল কৰোৱাৰ লাইখুটা আজি পুতিলোঁ মা এতিয়া তুমি মাথো চাই থাকা